আপোনালোকৰ এইখিনি সহায় যে মই পাইছোঁ এই মুহূৰ্তত। আৰু একচুৱেলি প্ৰেছ কনফাৰেঞ্চ বুলি দিছোঁ যে মই কালিৰ শ্বকটোৰ পৰা এতিয়াও ওলাই যোৱা নাই। মানে মোৰ এটা ভয় সোমাই আছে কালিৰ পৰা এনেকুৱা যে একচুৱেলি কালি কি হ'ল, মই গৈ 9:30 মানত মই ওলাইছোঁ। 9:30 মানত মই ওলাইছোঁ, মই গৈছোঁ হেল্থ চিটিত মোৰ দাদা এজন এডমিট হৈ আছিলে। চ' মই খবৰটো তেওঁৰ লোৱাৰ কাৰণে গ'লোঁ, লৈ পেলাই 10টামান বাজিব তেতিয়া হস্পিটেলৰ পৰা ওলাওঁতে, 10টা 10:30 ভিতৰত আৰু দেই। মই খানাপাৰা পিনে গ'লোঁ, মই বোলো খানাপাৰাত এটা কাম আছে কৰি আহোঁ আৰু। চ' খানাপাৰা যিখন আপোনাৰ হেল্থ চিটিৰ পৰা খানাপাৰা গ'লে ফ্লাইঅভাৰখন আছে, সেই ফ্লাইঅভাৰখনত তেতিয়া জাম আছেই কিন্তু দেই, গাড়ীত জাম আছে। ড্ৰাইভাৰে চলাই আছে, গৈ আছোঁ, ফোনত কথা পাতি আছিলোঁ। এটা মই ভাইব্ৰেশ্যনছ পাইছোঁ গাড়ীখনত। গাড়ীটো আৰু হয়েই আৰু জাম চাম আছে বা কি, পিছত মই প্ৰথম ভাবিছোঁ কিবা লগালে নেকি, বাইক আছে বা কিবা লগাই দিওঁ, তেনেকুৱা একো নহয়। তাৰপিছত অকণমান আগত যোৱাৰ লগে লগে আকৌ দুবাৰ ভাইব্ৰেশ্যনছ পাইছোঁ। তেতিয়া গাড়ীখন এনেকুৱা এটা হৈ গৈছে, তেতিয়া মই গম পাইছোঁ যে কিবা এটা হৈছে, গাড়ীখন ওলাই যাওক। গাড়ীখন ওলাই যোৱাৰ সময়ত লেফ্ট ছাইডত মেবি এইখন নাইট ছুপাৰ আছিলে, নাইট ছুপাৰ গাড়ীখন মোৰ লগাব লগা হৈ গৈছে। কাৰণ কিয়, সেইখিনি সময় মোৰ এটাই কি ওলাই যাব লাগে সোনকালে, জামো আছে। সেইখিনি সময়ত কিন্তু দেখিছোঁ মই 2-3জন কাষৰ পৰা কিবা কিবি ফটো লৈছে গাড়ীখনত। মই বোলো মই তেতিয়া আৰু সেইখিনি সময় এটা নিজে চব ভয় এটা সোমাই যায় বা নাৰ্ভাছনেছ হয়। সেইখিনি সময়ত ইমান আৰু চিন্তা কৰিব নোৱাৰোঁ, সোনকালে ওলাই যাব লাগে। চ' মই তেনেকৈ ওলাই পেলাই মই তেতিয়ালৈকে ড্ৰাইভাৰক একো জনোৱা নাই, কাৰণ কিয় সি গাড়ীখন চলাই আছে, একো নাৰ্ভাছ হ'ব। মই এটাই কৈছোঁ যে গাড়ীখন তুমি সোনকালে ওলাই লৈ যোৱা। তাৰপিছত আমি আগত ডিভাইডাৰত কৰি টাৰ্ণ লৈ পেলাই যেতিয়া আহিলোঁ, ঘৰ আহি পালোঁ। আহি পেলাই মই আমাৰ বশিষ্ঠ পুলিচ ষ্টেচন অ' চি ছাৰক ফোন কৰিলোঁ, আৰু তেখেতে কথাখিনি ৰেছপন্সটো ভাল দিছে। লগে লগে তেওঁ ACP ছাৰ আহিছে, তেওঁ আহিছে, গাড়ীখন চাইছে, গোটেই গাড়ীখন মোৰ ক'ত ক'ত কি হৈছে কি, আৰু মোক যিখিনি ষ্টেটমেণ্ট তেওঁক দিব লগা মই দিছোঁ কালি ৰাতিয়ে। আৰু গাড়ীখন কালি চিজ কৰি লৈ গৈছে, এখন ফৰেঞ্চিকত এতিয়া কৰিব, টেষ্ট কৰাৰ পিছতহে গম পাম। আৰু সেইটো এতিয়া কালি যিটো হ'ল, এতিয়া মই নিজে চক যে কি হ'ল, কাৰ লগত কি, তেনেকুৱা একো নাই। কাৰণ কিয় মোৰ এতিয়া ব্যৱসায় মোৰ চেনেলৰ ব্যৱসায়, মোৰ কনষ্ট্ৰাকশ্যনছ আছে, মই বিল্ডাৰ্ছ হয়। চ' এতিয়া হয়তো বিজনেছ ৰিলেটেড কোনোবা হ'বও পাৰে। আৰু এতিয়ালৈকে সেইটো কোন কি তেনেকৈ ভাবোঁতেই গৈ আছে, কিন্তু একো হেৰি কৰিব পৰা নাই। আৰু আজি মই প্ৰেছ কনফাৰেঞ্চটো দিয়াৰ এটাই উদ্দেশ্য, আমাৰ ক্ষেত্ৰত এইবিলাক হ'লে আমাৰ অকণমান দিগদাৰ হয়। কাৰণ আমাৰ কামবিলাক আপোনালোকে গমেই পায়, আজি চেনেলৰ ব্যৱসায়ে হওক বা চবেই জড়িত হৈ আছে, আমি কেতিয়াবা ৰাতিও ওলাব লগা হয়। আৰু সেইখিনি সময়ত যদি এনেকুৱা কিছুমান প্ৰব্লেমছ আহে, সেইটো কাৰণে আমি এতিয়া মই এতিয়া বিমোৰত পৰিছোঁ। এতিয়া মই ঘৰৰ পৰা ওলোৱা মোৰ কাৰণে হেৰি হৈ গৈছে ন। চ' মই এইখিনিয়ে জনাওঁ, যদি এনেকুৱা হৈ থাকে ব্যৱসায়বিলাকৰ ওপৰত, তেনে আমি ব্যৱসায় বাদ দিব লাগিব। আৰু যি ব্যৱসায় কৰিছোঁ তাত আজি ৰাতি ওলাই গ'লে যদি এনেকুৱা হয়, গতিকে তাৰপিছত ৰেছপন্সটোতো আমি এতিয়া পুলিচৰ ৰেছপন্সটো আমি লগে লগে পাইছোঁ, কিন্তু ৰেছপন্সটো পাইছোঁ যদিও আমি এতিয়া আজি অকণমান পিছত আমি ওলাই যাম। এতিয়া মই অকণমান পিছত ওলাই যাম, মইতো নাজানো কোনে কি মোক টাৰ্গেট কৰি আছে। চ' সেইখিনিয়ে আপোনালোকৰ আগত মই প্ৰকাশ কৰিছোঁ, ৰাইজেও গম পাওক মোৰ গোটেই কথাখিনি, হয়নে? গাড়ীখনৰ মই 3টা মই ফটো দিছোঁ আপোনালোকৰ। 2টা পিছত গাড়ীখন বেক ড্ৰপত মাৰিছে। তাৰপিছত আগত যিটো চকাৰ হেৰিত হয়, সেইটো প্ৰেছিংটো হৈছে গাড়ীখনত যে লাগিলে, যিখন ছুপাৰত লাগিলে, আৰু পিছফালৰ দৰ্জাত আৰু বেক হেৰিত আপোনাৰ হেৰিটো আছে, তাত শ্লিপ যে হৈছে বোলে, তাতে শ্লিপটো, তাত গোটেই ফুটেজ মই দিছোঁৱেই। সেইখিনি শ্লিপ 3টা, কাৰণ কিয় 3বাৰ ভাইব্ৰেশ্যনছ পাইছোঁ। সেইটো একোৱেই গম নাপাওঁ। আৰু প্ৰথমটো চাওক, প্ৰথমটো যেতিয়া ভাইব্ৰেশ্যনছ হৈছে, মই এটা ভাবিছোঁ যে পিছত কিবা বাইকে হয়তো কেতিয়াবা লগাই নহয় জামত, তেনেকুৱাও কিবা হ'ব পাৰে। সেইটো তেনেকুৱাও নহয়, কাৰণ কিয় তাৰে পিছত আকৌ 2বাৰ ভাইব্ৰেশ্যনছ হৈছে। সেই বস্তুটো ধৰক, ভাইব্ৰেশ্যনটো এটা হেৰি থাকে ন, এখন গাড়ী যদি তেনেকৈ হেৰি কৰি দিয়ে,
জাম আছিলে কিন্তু এতিয়া ওচৰৰ পৰা মাৰিছে নেকি চাওক গাড়ীখনত প্ৰথম কথা মই যিটো কালি ফুটেজ মই দেখুৱাইছোঁ বা হেৰিত গাড়ীখনৰ বেক ডৰত লাগিছে হয়তো বেক ছাইডৰ পৰা ফ'ল' কৰিছে শ্লিপ হৈছে আৰু তাত এনেকৈ ক্ৰেছিং হৈ গৈছে শ্লিপত তেনেকুৱাও হ'ব পাৰে এতিয়া চাওক সেইখিনি সময় মই মোৰ যিটো ভয় সেইখিনি সময় যিটো হৈছে মই সোনকালে ওলাই আহিব লাগে তাত ধৰক কোনে কি কৰিছে ক'ৰ পৰা কি কৰিছে সেইখিনি সময় মই বুলি নহয় ধৰক আপোনালোকে হ'লেও সেইখিনি সময় এটা চিন্তা কৰিব যে নহয় সোনকালে ওলাই যাব লাগে এতিয়া আজি হয়তো ভাবিব পাৰিম যে অমুক হৈছিলে নেকি বা অমুক ল'ৰাটোৱে এইটো ফটো উঠাইছিলে এনেকৈ উঠাইছিলে কিন্তু সেইখিনি বস্তু ইনষ্টেণ্ট মই তাত ভাবিব নোৱাৰোঁ মই সেইখিনি এটাই যে মই ওলাই আহিব লাগে সোনকালে চাওক PSOৰ কাৰণে যদি মই এইটো কৰিব লাগে সেইটো এটা ভুল কথা কাৰণ কিয় মই যদি PSO ল'ব বিচাৰোঁ মই মোৰ বিজনেছ হেৰিত মই ধুনীয়াকৈ পাই যাওঁ তাৰ কাৰণে মই কোনো নাটক কৰিব নালাগে যে মোক PSOৰ কাৰণে মই এইটো কৰিছোঁ বা অমুক কৰিছোঁ কাৰণ কিয় মই যদি ব্যৱসায় কৰিছোঁ মোৰ বিজনেছৰ হেৰি আছে মই গভৰ্ণমেণ্টক এখন হেৰি দিব পাৰোঁ তাৰ কাৰণে মই ড্ৰামা কৰাৰ কোনো দৰকাৰ নাথাকে কাৰণ কিয় মইতো কোনো 2 নম্বৰী বিজনেছ লৈ বহি থকা নাই মই আজি মিডিয়াত আহিছোঁ মই এটা চেনেল খুলিছোঁ সোনকালে এইটো ছেটেলাইটত গৈ আছে তাৰ কাৰণে মই লাগি আছোঁ এই প্ৰব্লেমবিলাকত মই যদি বিচাৰোঁ গভৰ্ণমেণ্টে নিজে চিন্তা কৰিব বা ওপৰক যেতিয়া হেৰি কৰিম যে যদি মোক দৰকাৰ হয় আৰু ড্ৰামা কৰাটো তাত মই ভাবোঁ একো তেনেকুৱা কাহিনী নাথাকে PSOৰ কাৰণে আৰু নহয় এইটো আপুনি ঠিকেই সুধিছে কৰে কিছুমানে কিন্তু সেইটো মোৰ ইমান দৰকাৰী বুলি নাভাবোঁ আৰু মোৰ কথাটো হ'ল মোক PSOৰ দৰকাৰ নাই মোৰ কথা হ'ল আমি যে এনেকৈ বিজনেছবিলাক কৰিছোঁ মোৰ নিচিনা বহুত ব্যৱসায়ী আছে নহয় তেওঁলোকেও হয়তো তেনেকুৱা প্ৰব্লেম ফেচ কৰিব পাৰে কাৰণ গুৱাহাটীততো আমি শুনিয়ে থাকোঁ দেখোন এনেকুৱা কিবাকিবি হৈয়ে থাকে আজি মোৰ হৈছে ভগৱান নকৰক কালি আপোনালোকৰ লগত যদি কিবা এটা হয় তেতিয়া আমি যদি চবেই এইটো ভাবোঁ যে আমি PSOৰ কাৰণে হেৰি কৰি আছোঁ আৰে PSO এজন ল'ব গ'লে মেবি মই যিখিনি জানো মোৰো এটাতো খৰচ আছে আৰু মই যদি সেইখিনি গভৰ্ণমেণ্টক দিবই পাৰোঁ মোৰ সেইখিনি গোটেই হেৰি ব্যৱসায়ৰ লগত ৰিলেটেড হৈ আছে গোটেই মই ভালকৈ এপ্লিকেশ্যন দি পেলাই ল'ব পাৰোঁ তাত কোনো সেইটো নাহে মানে সেই চিন্তাটো নাহেই মানে ইনষ্টেঞ্চ কাৰণ কিয় এতিয়া মোৰ কথা হ'ল মোৰ তাত এনেকুৱা হৈছে মোৰ আগত নোহোৱা ঘটনা এটা আগত মই কেতিয়াও আপোনালোকৰ প্ৰেছ কনফাৰেঞ্চ মই দিয়া হোৱা নাছিলে এতিয়াতো এটা মানে ফেশ্বন টাইপো হৈছে সেইটো যে আপোনাৰ গাড়ীত আৰ্মছ এটাত ৰাখিব বা গাড়ীখন হ'ব সেইটো তেওঁলোকৰ বিবেকে চিন্তা কৰিছে কিয় লৈছে বা কি আৰু মোক তেনেকুৱা দৰকাৰ হোৱাও নাই কাৰণ কিয় মোৰ প্ৰফেশ্যনটো মই মিউজিক প্ৰফেশ্যনৰ পৰা অহা মানুহ মই ৰাইজৰ লগত আগৰ পৰাই আছোঁ ছিংগিং প্ৰফেশ্যনৰ পৰা অহা মানুহ গতিকে তাৰ পৰা আহি এই ব্যৱসায় হেৰি কৰিছোঁ গতিকে তাত মই নাভাবোঁ য'ত ৰাইজ আছে মোৰ কাৰণে তাত আৰু মোক কিহৰ কাৰণে আৰ্মছৰ দৰকাৰ হ'ব বা পুলিচৰ দৰকাৰ হ'ব PSO এজন লৈ পেলাই সেইটো লাজৰো এটা কথা কাৰণ কিয় ব্যৱসায়হে কৰিছোঁ মই কোনো অফিচাৰ নহয় যে মোক চাওক একচুৱেলি আমি জানাত পাৰ্চনেলি আৰ্মছ ৰাখিছিলে বা ৰাখে কিছুমান মানুহে যাক নিট দৰকাৰী বহুতখিনি প্ৰব্লেম চবৰে বিজনেছ ৰিলেটেড কিবাকিবি থাকে প্ৰব্লেমছ তেওঁলোকে লাইচেঞ্চ লৈ পেলাই লয় আৰু এতিয়া কি হৈছে এতিয়া আপুনি কিবাকিবি কৰি পেলাই হ'লেও আপুনি সেইখন উলিয়াব পাৰিবই আৰু সেইটোতো আপোনালোকে গমেই পায় কেনেকৈ উলিয়াব কি সেইটোৰ বিষয়ে মই এইটো মানে ক'ব নাযাওঁ আৰু সেইটো বেয়া কথা হৈছে কাৰণ কিয় মানুহৰ সেই বস্তুটো লৈ পেলাই মানুহ এজনক ক্ষতি কৰাটো এক সহজ কথা মানুহ এজনক মাৰি পেলোৱাটো একদম সহজ কথা কাৰণ কিয় সুস্থ মগজুত সদায় মানুহ নাথাকে নহয় এজন মানুহে যদি মই এটা এক্সাম্পল দিওঁ মই এনেকুৱা যে এজন মানুহ নিচাভক্ত মানুহ তেখেতৰ হাতত আৰ্মছ আছে তেখেতক আৰ্মছৰ লাইচেঞ্চ দিছে তেখেতে ৰাতি নিচাত যি টি কৰি দিব পাৰে
আৰু সেইটোৰ কাৰণে এতিয়া মই আপিল কৰিও সেইটো লাভ নাই আৰু মই সেইটো হোৱাটো নিবিচাৰোঁ, সেইটো নহওক। আৰু ছেফটিটো সদায় নিজে নিজৰ হেৰিটো ৰখা ভাল, গতিকে তাত মোৰ ক'বলগীয়া বিশেষ নাথাকে তেনেকৈ। আপুনি ইতিমধ্যে কৈছিলে আৰক্ষীয়ে কাষ চাপিছে, আৰক্ষীয়ে কেনেধৰণে কেছটো আগুৱাই নিছে বা কেছটো যদি ৰেজিষ্টাৰ কৰিছে কেনেধৰণে কৰিছে? যোৱাকালি নহয়, যোৱাকালি যেতিয়া আহি পালোঁ সেইখিনি সময় আৰু তাৰ পৰা যেতিয়া আহি পাওঁতে বেছি মানে জামটো বেছি সময় নালাগে নহয়। আৰু সেইখিনি সময়ত মই প্ৰথম কথা হ'ল মই কি চিন্তা কৰিম যে মই সোনকালে ওলাই যাব লাগে। আহি পেলাই যেতিয়া গাড়ীখন লৈ পেলাই মই ঘৰৰ ভিতৰত সোমাইছোঁ, মোৰ ড্ৰাইভাৰ সোমাইছে, তেতিয়া মই ফোন কৰিছোঁ। কাৰণ কিয়, এটা এনেকুৱা ইনচিডেণ্ট হৈ যোৱাৰ পিছত মই আৰক্ষীক জনাবই লাগিব। মই বশিষ্ঠ পুলিচ ষ্টেচনৰ OC ছাৰক জনাইছোঁ। বহুত সোনকালে 1-1.5 ঘণ্টা লগা নাই নেকি, তেওঁলোকে ACP ছাৰো আহিছে, আহি গোটেই কথাখিনি ভালকৈ ইনকুৱাৰী কৰিছে যে মই এইটো কালি মোৰ মানে পুলিচ প্ৰশাসনৰ ওপৰত মই এইখিনি কওঁ যে কালি মই এটা ভাল এটা ৰেছপন্স পাইছোঁ তেওঁলোকৰ ফাৰ্ষ্ট, যে একদম কম সময়ত তেওঁলোকে আহি পেলাই গোটেই কথাখিনি মোৰ পৰা ডিটেইলছ লৈছে। গাড়ীখন হেৰি কৰিছে, চিজ কৰিছে, আৰু গাড়ীখন চিজ কৰিবই লাগিব। গাড়ীখন বশিষ্ঠ থানাত আছে, আৰু মেবি এইখন এতিয়া ফৰেঞ্চিক কেতিয়া দিয়ে, কাইলৈ সোমবাৰে দিব চাগে। যোগাযোগ কৰি আছে আৰু মোৰ লগত কথা হৈছে, আজিও হৈছে। আৰু মই এইখিনিয়ে মই OC ছাৰকো দিনত কৈছোঁ যে ছাৰ মই আজি ওলোৱা কথাটো মই ভাবিব নোৱাৰোঁ থানাত যোৱাৰ, কাৰণ কিয় কালি এটা শ্বক পোৱাৰ পিছত মই মানুহে, মোৰোতো কিবা এটা ভয় থাকিব পাৰে ন। চ' মই যে আজি বাহিৰত ওলাই যাম বা হেৰি কৰিম সেইটো মই নাভাবোঁ। আৰু মই তেওঁক ফোন কৰি জনাইছোঁ যে ছাৰ যদি আজি নগ'লেও হয় বাকী, নহ'লে আপুনি, কিন্তু মই আজি পঠিয়াম, মোৰ অফিচৰ ষ্টাফক মানে পঠিয়াম তাত। কালিয়ে দিয়া হৈছে লগে লগে, মানে কাৰণ কিয় এনেকুৱা এটা ঘটনা হোৱাৰ পিছত ইনষ্টেণ্ট যদি মই কালি তেওঁলোকক নজনাই আজি জনালোঁ হয়, সেইটো তেতিয়া মানে ধৰক এটা হ'ল যে এইটো কিবা এটা হেৰি ড্ৰামাবাজি হৈছে। আৰু গতিকে মই গোটেই হেৰিখিনি আপোনালোকৰ আগত এইখিনিয়ে কওঁ যে সদায় এনেকুৱা নহয় এনেকুৱা কিবা এটা আমি শুনি থাকোঁ বা পাই থাকোঁ। কালি হয়তো মোৰ ক্ষেত্ৰত হ'ল, অহাকালি বেলেগৰ ক্ষেত্ৰতো হ'ব। সেইটো যাতে অকণমান হেৰি মানে চাই আৰু সেইখিনি, আৰু ব্যৱসায়ীখিনিক চাওক, প্ৰশাসনেও চাওক। এতিয়া PSৰ কথা যদি আহে, তেওঁলোকে চাওক মোক দৰকাৰ আছেনে নাই, মোক দৰকাৰ আছেনে নাই। কাৰণ কিয় ইচ্ছাকৃতভাৱে কোনেও এইবিলাক নকৰে এনেকুৱা ইনচিডেণ্ট, আৰু যিয়ে ইচ্ছাকৃতভাৱে কৰে ড্ৰামে পাছ কৰে তেওঁৰ মেণ্টেলি অকণমান হেৰি থাকিব পাৰে হয়তো, কাৰণ আমি নোৱাৰোঁ। কাৰণ কিয় আমাৰ ব্যৱসায়ী ৰাইজৰ লগত দেখোন, আপোনালোকে লাগি আছে ৰাইজৰ কাৰণে, আমি ৰাইজৰ হেৰিৰ কাৰণেহে খুলিছোঁ। গতিকে তাত আৰু মানে একো হেৰি কৰাৰ সেইটো প্ৰশ্ন নাহে। ঠিক আছে, ধন্যবাদ। যদি আহে PSৰ কথাটো আহিলে মোৰ প্ৰেছ কনফাৰেঞ্চ দিয়াৰ দৰকাৰ নাহে। মই আপোনাক আগতো ক'লোঁ, মই এপ্লিকেশ্যন দিব লাগিব যদি মোক কাভাৰ কৰে যে এইখিনি এওঁক দিয়াটো জৰুৰী, এওঁক দৰকাৰ আছে, অভিয়াছলি মই পাম। মোৰ লাষ্ট টাইম এনেকুৱাও ইনফেক্ট মোৰ এনেকুৱা ঘটনা গৈছে যে মোৰ বিল্ডিঙত মোৰ ৱেৰ কাটি থৈ গৈছিলে, CC ফুটেজ গোটেই মই ভগদত্তপুৰ আৰক্ষী চকীত দিয়া হৈছিলে। তেতিয়া গোটেই যিমানখিনি মানুহ আহিছিলে দিনৰ ভাগত মোৰ গোটেই ৱেৰ কাটি থৈ গৈছে, গোটেই মুখত এনেকৈ CC ফুটেজ মই ভগদত্তপুৰ থানাত দিছিলোঁ। তেতিয়াও ভাল মই ৰেছপন্স পাইছোঁ। কিন্তু তাৰ সেইকেইজনক এতিয়া তেওঁলোকে এইটো ইনকুৱাৰী কৰি থকা বুলিয়ে ক'লে। আমাৰ যিখিনি ফুটেজত দৰকাৰ, আমি যেনেকৈ আহিছিলে তেতিয়া আমাৰ চেনেল হোৱা নাছিলে। তেনেকুৱা এটা ইনচিডেণ্ট গৈছে আৰু লগে লগে পুলিচক জনাইছোঁ। তেতিয়া আপোনাৰ হেৰি কিবা, তেতিয়া মোৰ পাৰ্চনেলি মই হেৰি লৈছিলোঁ, পাৰ্চনেলি বডিগাৰ্ড লৈছিলোঁ মই। কাৰণ কিয় ইমান সৰু এটা চেপ্টাৰত মই PSO বিচাৰিব নোৱাৰোঁ নহয়, কি হৈছে কি। কাৰণ কিয় প্ৰব্লেমটো হৈছে আৰক্ষীৰ সহায় লৈছোঁ, সেইটো চিন্তা আৰক্ষীয়ে কৰিব। যদি মোক দৰকাৰ যে এওঁৰ এইটো হৈ আছে, আৰু আগৰ ইনচিডেণ্টবিলাকতো আৰু নিজে বনাব নোৱাৰে, CC ফুটেজ আছে, তেওঁলোকক মই আগতে দিছোঁৱেই। একো নাপালোঁ। তেওঁলোকে ভগদত্তপুৰত মই দিছিলোঁ, আৰু সেইটো আপোনাৰ হোৱা আজি 2 বছৰ আগৰ। আৰু তাত এতিয়া মই এইখিনিয়ে মানে কথা হ'ল, চাওক মোৰতো সদায় কাম থাকে। মোক ইনভেষ্টিগেশ্যন কৰি দিব লাগে একচুৱেলি কি হয় বস্তুটো। যদি এনেকুৱা হৈছে প্ৰকৃততে, বেলেগৰ লগতো হোৱাত সময় নালাগে।
আৰু সেইটোৱে মানে মোৰ হাত জোৰ কৰি সেইটোৱে মই বিচাৰিম যে প্ৰশাসনে অকণমান হেৰি কৰক, চাওক, সেইবিলাকক গুৰুত্ব দিয়ক।